নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ বকেয়া আদায় সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয়, এয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে 15 এপ্ৰিল 2026 তাৰিখে কনফেডাৰেশ্যন অৱ ডিফেন্স ৰিকগনাইজড এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদকলৈ আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে। এই পত্ৰখনৰ বিষয় আছে মাননীয় উচ্চতম ন্যায়ালয়ৰ 2022 চনৰ SLP নং 2262822630 ৰায়দানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ স্থগিত থকা ডিআৰৰ বকেয়া মুকলি কৰা সন্দৰ্ভত আবেদন। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে 1-1-2020, 1-7-2020 আৰু 1-1-2021 পৰা প্ৰাপ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ 3টা কিস্তিৰ ডিআৰ স্থগিত ৰখাৰ সিদ্ধান্তটো COVID-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছিল, যাতে চৰকাৰী বিত্তীয় ব্যৱস্থাৰ ওপৰত যি হেঁচা পৰিছে এই হেঁচা হ্ৰাস কৰিব পৰা যায়। যিহেতু 2020 চনৰ মহামাৰীৰ বিৰূপ বিত্তীয় প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাসমূহৰ বাবে 2021 চনৰ বিত্তীয় বৰ্ষৰ পিছতো বিত্তীয় প্ৰভাৱ অব্যাহত আছিল। সেয়েহে ডিআৰৰ বকেয়া ধন মুকলি কৰাটো সম্ভৱ নহয় বুলি বিবেচিত হৈছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি এই 18 মাহৰ ডিএ বকেয়া আদায় দিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছিল আৰু উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত ৰায়দান দি থৈছে। তথাপিতো কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে জনাইছে যে কোভিডকালীন মহামাৰীৰ বাবে ভাৰত চৰকাৰৰ অৰ্থনৈতিক যি হেঁচা পৰিছিল সেই হেঁচা হ্ৰাস কৰাৰ বাবে ভাৰত চৰকাৰে এই 18 মাহৰ ডিএ বকেয়া ফ্ৰিজ কৰি দিছে, যাৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলক এই ডিএ অৰ্থাৎ 18 মাহৰ ডিএ বকেয়া আদায় দিয়া নহয় বুলি স্পষ্টভাৱে জনাই দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।